আপোনাৰ কথাৰ পৰা এইখিনি জানিব পাৰিছোঁ নিশ্চয় আপুনি কংগ্ৰেছত ভোট দিছে। এতিয়া কংগ্ৰেছত যদি ভোট দিছে ৰকিবুলে যেতিয়া মিনিষ্টাৰ হৈ আছিল আমি সকলোৱে গম পাওঁ যে সেই সময়ত বিভিন্ন হাংগামা দাংগামা হৈছিল, মাৰপিট হৈছিল, তাতে তেখেতে সহযোগ কৰা নাই। এই কথাবিলাকো বিভিন্ন মহলত উত্থাপিত হৈছে। কথাটো কিমান দূৰ সঁচা? তেওঁৰ চৰিত্ৰ বিগত দিনত যি মন্ত্ৰী আছিল, মন্ত্ৰী হৈ পেলাই মাইনৰিটি বেল্টক যেনেকৈ আগুৱাব ল'ব লাগিছিল লোৱা নাই, বৰঞ্চ তেওঁ মানে পিছহুকি দি পলায়নৰ মনোভাৱ গ্ৰহণ কৰিছিল। কেন্দ্ৰততো এজিপি যাই চৰকাৰ গঠন কৰিব নোৱাৰে। কেন্দ্ৰত চৰকাৰ হ'বলৈ হ'লে মিত্ৰজোঁট হ'ব লাগিব, নাইবা কংগ্ৰেছে গঠন কৰিব লাগিব। মিত্ৰজোঁট আছে বিজেপিৰ লগত। বিজেপিৰ লগত সেইটো উদ্দেশ্য। তাৰমানে বিজেপিক ছাপোৰ্ট কৰিছে নিশ্চয়। বিজেপিক ছাপোৰ্ট কৰিছে। তো আপোনাৰ এই সোণাবাৰী জিপিৰ পৰা কোনটো পাৰ্টিয়ে বেছি ভোট পোৱা বুলি আপুনি ভাবিছে? আমি জনামতে যিকে নহওক আপোনালোকে নিশ্চয় দেখা পাইছে যে মই আজি একেবাৰে চৰ্চাপৰি অঞ্চলত আহি পাইছোঁ আৰু এইটো ধুবুৰী লোকসভা সমষ্টিৰ এটা পাৰ্ট। ধুবুৰী লোকসভা নিৰ্বাচনত কেনেকুৱা ধৰণৰ ভোটবিলাক পোল হৈছে, কোনটো পাৰ্টিয়ে কি ধৰণৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছে, আমি গ্ৰাউণ্ড ৰিপৰ্ট আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তো মই প্ৰৱেশ কৰিছোঁ এটা চাহৰ দোকানত। ইয়াতে বিভিন্ন মুৰব্বীসকল আছে আৰু তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম যে এইখিনি এৰিয়াত, এই বিশেষকৈ অতি ৰুৰেল এৰিয়া, এই ৰুৰেল এৰিয়াখিনিত কোনে মাৰিব সেই খাহী, আমি এই কথাখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। তো ইয়াতে যথেষ্ট মুৰব্বী মানুহ বহা আছে। তো প্ৰথমতে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আচলতে এই যিটো লোকসভা ইলেকশ্যন হৈ গ'ল, 2 নম্বৰ ধুবুৰী লোকসভা ইলেকশ্যন হৈ গ'ল, আপুনি এই ধুবুৰী লোকসভা ইলেকশ্যনত কাক ছাপোৰ্ট কৰিছে? কোনটো দলক ছাপোৰ্ট কৰিছে? কংগ্ৰেছ। কংগ্ৰেছক ছাপোৰ্ট কৰিছে। আচলতে কি উদ্দেশ্য আগত ৰাখি কংগ্ৰেছক ছাপোৰ্ট কৰিছে? কংগ্ৰেছক ভোট দিছে নিশ্চয়, কিবা এটা আশাত দিছে, কিবা এটা কি আশাত দিছে কওক? কেন্দ্ৰত চৰকাৰ হ'ব লাগে। হয়, যিহেতু কেন্দ্ৰত বৰ্তমানে চৰকাৰ নাই, কেন্দ্ৰত যিহেতু বৰ্তমানলৈকে চৰকাৰ নাই, কি ক'ব? ৰকিবুলে অকলে যাই চৰকাৰ গঠন কৰিব নোৱাৰে। তো যিকে নহওক আমি মন্তব্যখিনি শুনিছোঁ। আচলতে ৰকিবুলে চৰকাৰ গঠন কৰিব নোৱাৰে, কিন্তু তথাপি দল কৰে, সেই হিচাপত ভোটটো দিছে। ইয়াতে আৰু মুৰব্বী আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিম। যিকে নহওক আমাৰ ইয়াত এই দোকানদাৰ ভাই আছে, এখেতৰ পৰা জানিব বিচাৰিম আপুনি কাক মানে ছাপোৰ্ট কৰিছে এই লোকসভা ধুবুৰী যিটো লোকসভা ইলেকশ্যন হ'ল? মই এজিপিক ছাপোৰ্ট কৰিছোঁ। এজিপিক ছাপোৰ্ট কৰিছে? এজিপিক ছাপোৰ্ট কৰিছে মানে কি হিচাপত ছাপোৰ্ট কৰিলে? কেন্দ্ৰীয় চৰকাৰ হ'ব সেইকাৰণে কৰিছে। কেন্দ্ৰততো এজিপি যাই চৰকাৰ গঠন কৰিব নোৱাৰে, বিজেপিক ছাপোৰ্ট কৰিছে নিশ্চয়। বিজেপিক ছাপোৰ্ট কৰিছে। বিজেপিক কি উদ্দেশ্য লৈ ছাপোৰ্ট কৰিছে কওকচোন? কেৱল চৰকাৰ গঠনৰ ক্ষেত্ৰত নে আৰু কিবা আশা ভৰসা আছে? উন্নয়নৰ ক্ষেত্ৰত ছাপোৰ্ট কৰিছে। তো নিশ্চয় আপোনালোকে দেখা পাইছে, চাওক একেবাৰে চহৰ অঞ্চলৰ পৰাও বিজেপিক ছাপোৰ্ট কৰা মানুহ আছে। আমি এই কথাখিনি কওঁ যে মিয়া অঞ্চলত বিজেপিয়ে ভোট নাপায়, কিন্তু আমি এনেকুৱা এখন ঠাইত উপস্থিত হৈছোঁ, আপোনালোকক প্ৰথমতে মই দেখুৱাই লৈছোঁ, আৰু সেই ঠাইৰ পৰাও বিজেপিক ছাপোৰ্ট কৰা মানুহ পাইছে, ওলাইছে। তো তেখেতৰ পৰা আমি কথাখিনি জানিলোঁ আৰু পৰৱৰ্তী সময়ত চাওঁ ইয়াতে আৰু মুৰব্বীসকল আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিম। যিকে নহওক আপোনাৰ পৰা জানিব বিচাৰোঁ, আপোনাৰ জিপিটোৰ নাম কি আছিল? মোৰ জিপিৰ নাম হৈছে চিকনি জিপি। এই চিকনি জিপিত আচলতে কোনটো পাৰ্টিয়ে বেছি ভোট পাব বুলি আপোনাৰ আশা বা ধাৰণা আছে? মোৰ এছেছমেণ্টত ধৰা পৰিছে, হয় হয়, যি ইণ্ডিয়া মৰ্চা গঠন হৈছে, এই ইণ্ডিয়া মৰ্চাৰ জৰিয়তে তেনেকুৱা এটা অশুভ শক্তিক যাতে পৰাভূত কৰিব পৰা যায়, তাৰ মানসিকতা লৈ পেলাই আমাৰ চিকনি পঞ্চায়তৰ বেছিভাগ গৰীব মানুহে এইবাৰ কংগ্ৰেছৰ পক্ষত থিয় দিছে বা সমৰ্থন জনাইছে। তথাপি একেবাৰে ইউডিএফ যিটো ৰাজনৈতিক দল আছে, সাম্প্ৰদায়িক চৰিত্ৰ, তেওঁলোকেও কিন্তু একেবাৰে কম ভোট পোৱা নাই, কংগ্ৰেছৰ সমানে সমানে ইয়াতে ফেৰ মাৰিছে। কিন্তু নিশ্চয় আপোনাৰ কথাৰ পৰা এইখিনি জানিব পাৰিছোঁ, নিশ্চয় আপুনি কংগ্ৰেছত ভোট দিছে। এতিয়া ৰকিবুলে যেতিয়া মিনিষ্টাৰ হৈ আছিল আমি সকলোৱে গম পাওঁ যে সেই সময়ত বিভিন্ন হাংগামা দাংগামা হৈছিল, মাৰপিট হৈছিল, তাতে তেখেতে সহযোগ কৰা নাই। এই কথাবিলাকো বিভিন্ন
মহলত উত্থাপিত হৈছে কথাটো কিমান দূৰ সঁচা তেওঁক মানুহে চাই ভোট দিয়া নাই ভোট দিছে দলক তেওঁক মানুহে ঘিণ কৰিছে হয় হয় তেওঁৰ চৰিত্ৰ বিগত দিনত যি মন্ত্ৰী আছিল মন্ত্ৰী হৈ পেলাই মাইনৰিটি বেল্টক যেনেকৈ আগুৱাব ল'ব লাগিছিল লোৱা নাই বৰঞ্চ তেওঁ মানে পিছ হকি দি পলায়নৰ মনোভাৱ গ্ৰহণ কৰিছিলে কিন্তু ব্যক্তি হিচাপে সমৰ্থন কৰা নাই ধন্যবাদ জনাইছোঁ তেখেতে কিন্তু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আচলতে আমি ৰকিবুলক সমৰ্থন কৰা নাই কাৰণ যিখিনি সময়ত তেখেতে গৃহমন্ত্ৰী আছিল আৰু সেইখিনি সময়ত অসমত যথেষ্ট পৰিমাণে সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ চলিছিল আৰু এইজন ব্যক্তিয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নাযায় বিভিন্ন মহলত এই কথাখিনি উত্থাপিত হৈছিল আৰু তেখেতেও কিন্তু এই কথাখিনি স্বীকাৰ কৰিছে তো আমি ইয়াত উপস্থিত আৰু কেইজনমান ব্যক্তি আছে তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম আপুনি আপোনাৰ জিপিটোৰ নাম কি আমাৰ জিপি হলো সোণাবাৰী সোণাবাৰী আপোনাৰ সোণাবাৰী জিপিটো আচলতে কি বাগবৰ আগৰ যিটো বাগবৰ সমষ্টি আছিল সেইটোত পৰে নে জনীয়া সমষ্টিত পৰে বাগবৰ সমষ্টিত বৰ্তমানতো একাকাৰ হৈ গ'ল এতিয়া মন্দিয়া সমষ্টিত পৰিছে তো আপোনাৰ এই সোণাবাৰী জিপিৰ পৰা কোনটো পাৰ্টিয়ে বেছি ভোট পোৱা বুলি আপুনি ভাবিছে আমি জনামতে তাৰমানে 40-60 ভোট পাইছে বুলি জানিছোঁ বাহিৰৰ মানুহবিলাকে আহি তাৰমানে দলক মানে কি কংগ্ৰেছে চৰকাৰ কৰিব বুলি সিহঁতে দিল্লীৰ পৰা আহিছিল আহি সেইবিলাক মানুহে বেছিকৈ ভোট দিছে আৰু তাৰ লগে লগে আৰু কিছুমান ভোট দিছে কিন্তু আমাৰ যিটো সোণাবাৰী গাঁৱত ভোটাৰ পাৰ্চন হিচাপে যিহেতু তালাচাবিৰ গণতান্ত্ৰিক মৰ্চা যেনে অলপ হ'লে বেছি পাব অলপ হ'লে বেছি পাব তালাচাবিত বেছি পাব আপুনি কাক ভোট দিছে আমি তালাচাবিত ভোট দিছোঁ তালাচাবিত যে ভোট দিছে আচলতে কি উদ্দেশ্য আগত ৰাখি দিছে আমাৰ সেইজন মানুহে এনেকুৱা হৈছে যে আছাদুদ্দিন ওৱেইচৰ নিচিনা সাৰা ইণ্ডিয়াৰ বা অসমৰ কিছুমান জনজাতি তাৰমানে হিন্দু মুছলমান যি আছে সকলক সমান চকুৰে চাই সেইকাৰণে আমি তালাচাবিক ভোট দিছোঁ ধন্যবাদ জনাইছোঁ আপুনি ভাল যুক্তি দিছে যে তেখেতে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো মানুহক সমান দৃষ্টিৰে চায় আৰু যথেষ্ট উন্নয়নৰ কামখিনিও কৰিছে বুলি আপুনি তালাচাবিত ভোট দিছে তো সন্মানীয় মুৰব্বী আপুনি ক'ব আপুনি আচলতে এইবাৰ লোকসভা নিৰ্বাচনত ধুবুৰী 2 নম্বৰ লোকসভা সমষ্টিৰ এজন উপযুক্ত ভোটাৰ হয় গতিকে আপুনি কাক ছাপোৰ্ট কৰিছে মই কংগ্ৰেছক ছাপোৰ্ট কৰিছোঁ হয় কংগ্ৰেছক ভোট দিছোঁ আৰু এইকাৰণে যে দল পাল্টি কৰিব লাগে চৰকাৰ পাল্টি কৰিব লাগে এইকাৰণে আমি দিছোঁ এতিয়া ৰকিবুলেতো অকলে চৰকাৰ পাৰ্টি কৰিব নোৱাৰে মিত্ৰজোঁট থাকিব আৰু মিত্ৰজোঁটকতো বদৰুদ্দিন আজমলে ছাপোৰ্ট কৰিছে তেতিয়াহ'লে বদৰুদ্দিন আজমলক কিয় দিয়া নাই আমি কংগ্ৰেছ চৰকাৰক দিছে নাই তেখেতেওতো ছাপোৰ্ট কৰি আহিছে তাৰ দুখখিনি ক'ত পাইছে আমি তাক কোনো দুখ পোৱা নাই আমি তাক ভোটো দিয়া নাই আচ্ছা ধন্যবাদ জনাইছোঁ তেখেতে কৈছে যে বদৰুদ্দিন আজমল চাহাবৰ একো দুখ পোৱা নাই আপুনি এইবাৰ লোকসভা ইলেকশ্যনত কাক ভোটটো দিছিল কংগ্ৰেছক দিছে কি উদ্দেশ্য আগত ৰাখি দিছে দলটো চেষ্টা কৰিব লাগে এতিয়া আপোনাৰ যথেষ্ট বয়স হৈছে আপুনি দল কি জীয়াই ৰাখিব পাৰিব আৰু বাংলাদেশ আছে আৰু মিত্ৰজোঁট আছে তো কংগ্ৰেছ দলৰ পৰা কি কিবা সুবিধা দিব বুলি কিবা আশ্বাস দিছে নেকি সেইটা আমি নাজানো কিন্তু দলক ছাপোৰ্ট কৰিছোঁ এইখিনিয়ে জানে তো যিকে নহওক আপোনালোকে নিশ্চয় দেখা পাইছে আমি ইয়াতে বিভিন্ন ব্যক্তিসকলৰ পৰা আমি এটা গ্ৰাউণ্ড ৰিপৰ্ট লৈছোঁ